সকলোকে নমস্কাৰ জনাইছোঁ। শুভ সন্ধিয়া হৈছে। আচলতে বহুতেই আমাৰ ঘৰৰ ওচৰত যিহেতু আছিলে আমাৰ ভাস্কৰ শইকীয়া ছাৰ ডক্টৰ, বিৰাট মোৰ শ্ৰদ্ধাৰ, বিৰাট মোৰ মৰমৰ, বিৰাট হেঁপাহৰ। বহুতে প্ৰশ্ন কৰে আচলতে ছাৰক বহুত দিন দেখা নাই, ক'ত আছে কি কথা ৰূপান্তৰ, তুমি যদি পাৰা অকণমান ছাৰৰ ভাষ্য এটা ল'বাচোন। হয়, হঠাতে মই ছাৰক পালোঁ। ছাৰ, আপুনি ক'ত থাকে, কি কথা এতিয়া বৰ্তমান আপুনি অকণমান কিবা এটা ক'ব নেকি বাৰু? মই ইয়াতে থাকোঁ, একচুৱেলি চবতে থাকোঁ বুলি ক'ব লাগিব। আগৰ যোনখিনি জেগা আছিলে মই তালৈ আহি থাকোঁ ৰেগুলাৰ, প্লাছ মোৰ নিজৰ হস্পিটেল কাকজানতে মই তাতে কোৱাৰ্টাৰতে থাকোঁ। এতিয়া আগৰ নিচিনাকৈ ফ্ৰী নহয়, ব্যস্ততা বহুত বাঢ়িল। আৰু কোৱাৰ্টাৰত থাকোঁ, যোনখিনি সময় কোৱাৰ্টাৰত থাকোঁ হস্পিটেলটো টাইম দিওঁ, হস্পিটেলতো পেচেণ্ট চাওঁ কাকজান হস্পিটেলত। বাকী অকণমান যদি ফ্ৰী থাকে তেতিয়া মই আগৰ মানুহখিনি ওচৰলৈ আহোঁ। তাতে য'ত য'ত চাবলগীয়া জেগা আছে সেইখিনিত মই চাই মেলি আৰু পেচেণ্টখিনি আহি থাকোঁ আৰু তেনেকৈ চলি আছে। হয়, খুব শ্ৰদ্ধা, পুনৰ কৈছোঁ, খুব মৰমৰ, খুব হেঁপাহৰ আচলতে ভাস্কৰ শইকীয়া ছাৰ। আচলতে মই কিনো ক'ম, ক'বলৈ ভাষাই নাই। ইমানেই বিৰাট মানে মোৰ দেউতাৰ ক্ষেত্ৰতো বহুত সহায় কৰিছিল এই ছাৰে। সকলোকে আচলতে তেখেতে বিৰাট সহায় মানে কি হ'ল, বহুতো ক্ষেত্ৰত গুৰুত্ব দিয়ে। কোনোবা এজন যদি বেমাৰতো পৰি থাকে তেখেতে নিজৰ দৰমহা পইচা হ'লেও তেখেতে অকণমান খৰচ কৰি হ'লেও মানে এই ক্ষেত্ৰত সহায় কৰে। বিৰাট আপোনাক ভাল লাগিছে, বিৰাট সুখী হৈছোঁ। বহুতে যে কৈ আছিলে যে ছাৰ ক'ত থাকে, তুমি অকণমান প্ৰচাৰ এটা কৰি দিবাচোন ছাৰ। মই কাকজান হস্পিটেলত বহোঁ আপোনাৰ মঙল, বৃহস্পতি, শনিয়ে। সেইকেইদিনত যদি যায় তাতে হস্পিটেলত মোক দেখুৱাব পাৰিব। আৰু তালৈ গ'লে অলপ সোনকালে টিকেটটো লৈ পেলাই দেখুৱাব পাৰিলে ভাল, নহ'লে অলপ পেচেণ্ট বেছি থাকে। সেইফালে মানুহখিনিৰ কাৰণে অলপ অসুবিধা হয়, বহুত দেৰি ৰৈ থাকিবলগীয়া হয়। সেইকাৰণে সোনকালে গৈ পেলাই তাত টিকেটটো কৰিলে নিশ্চয় মই সেইকেইদিনত চাব পৰা যায়। হয়, পুনৰবাৰ কৈছোঁ, ইমান এজন আচলতে কিনো ক'ম, আচলতে ক'বলৈ একো ভাষাই নাই। সকলোকে সহায় কৰা মানুহ এজন। বিৰাট মানে মই সুখী হৈছোঁ ছাৰক পাই। ৰাইজকো আপোনালোকে যোনে যোনে মোক মানে প্ৰশ্ন কৰি আছিলে যে ছাৰৰ অকণ ভাষ্য ল'বাচোন। হয়, ছাৰৰ এই কথা এষাৰ কৈছোঁ, মই ইমান মানে ভাল লাগিছে, মই বহুত সুখী ছাৰ। হয়, সকলোকে মই জনালোঁ ছাৰ কাকজানতে থাকে এতিয়া। আৰু আমাৰ ভগামুখত কেতিয়া বহে? ইভিনিং থাকোঁ। হয়, ইভিনিং 4:30, 5টাত। হয়, এঘণ্টামানৰ কাৰণে আহোঁ। বিৰাট সুখী হ'লোঁ, ৰাইজকো আপোনালোকো জনালোঁ। সময়টো ছাৰ আমাৰ ভগামুখত কিমান, কেইটা বজাৰ পৰা কেইটালৈকে? 4:30 এৰাউণ্ড। হয়, 4:30মান বজাতে থাকোঁ আৰু হয়, সময় পালে আহোঁ, সেয়াই আৰু। হয়, সেইখননো কি ক'ম, আমাৰ ভাস্কৰ শইকীয়া ছাৰ আৰু মই ৰূপান্তৰ ৰাজখোৱাই আপোনালোকৰ মাজৰ পৰা এই শুভ সন্ধিয়াৰ মাজত বিদায় মাগিছোঁ। ধন্যবাদ। নমস্কাৰ।